লকডাউন সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড। মই ফোন কৰিছিলোঁ। ভাল নহয়, খবৰ খাতি ল'বলৈহে ফোন কৰিলোঁ। আমাৰনো আৰু ভাল বেয়া কি আছে, আছোঁ আৰু কোনোমতে। মেঘালী অফিচলৈ যাবলৈ ওলাইছে। সিহঁতৰ অফিচ খুলিছে নেকি? আমাৰ সমুদ্ৰহঁতৰো খুলিছে, গৈছে অফিচলৈ। কোন? পঞ্চমী আছে আৰু ঘৰতে, কিনো কৰিব, খাইছে শুইছে বহিছে। নাই নাই, চাকৰি নাই, চাকৰি গ'ল। নামতহে চাকৰি কৰিছিল, অফিচত দৰকাৰ নোহোৱা হ'ল, খেদি দিলে। তোমালোকৰ মেঘালীহঁতৰ নিচিনা চাকৰি নহয় নহয়, এয়া মানুহক দেখুৱাৰ চাকৰি। দেখুওৱা চাকৰি আৰু কেইদিন থাকিব। আছে আৰু ঘৰতে ফুলদানি সাজি। সমুদ্ৰ, মই কথা এটা ভাবিছো। কি কথা? এই বুলি আৰু ইয়ালৈতো পইচা পঠিয়াব লাগিব ৰাজলে। গতিকে মই কথা এটা ভাবিছো। কি? তই কিবা ভাবিছনে? মই আৰু কি ভাবিম? মোৰ ওচৰত কিমান পইচা আছে তুমি দেখোন জানাই। জানো, সেইকাৰণে মই কথা এটা ভাবিছো। সময়লৈ ৰৈ থাকিলে নহ'ব, আমি আগতেই কিবা এটা চিন্তা কৰিব লাগিব। শুনচোন, পঞ্চমীক সোধ, তাই কিবা বেলেগ ব্যৱস্থা কৰিব পাৰে নেকি? এতিয়া আৰু তাই কি কৰিব? চা সমুদ্ৰ, তহঁতে ভাব যে পঞ্চমীক মই অনবৰত কিয় কথা শুনাই থাকো, কিন্তু মোৰতো উপায় নাই। দেউতাৰৰ উপাৰ্জনৰ কথা জানোই, তেনেস্থলত তহঁত তিনিটাক কেনেকৈ ডাঙৰ কৰিছো মইহে জানো। সেয়ে ভাবিছিলো তোৰ কাৰণে চাকৰি কৰা ছোৱালী এজনী আনিলে তোৰ লগতে ঘৰখনে সকাহ পাব। সেইটো জানো মোৰ ভুল চিন্তা আছিল। ৰাজ আৰু বুলিৰ চাকৰি থকাহেঁতেনতো চিন্তাই নাছিল, কিন্তু এইটো সময়ত সিহঁতৰ সপোনবোৰতো ভাঙি পেলাব নোৱাৰো। যিহেতু পঞ্চমীয়ে সিহঁতৰ দায়িত্ব লৈছিল, যিকোনো উপায়ে তাইক সহায় কৰিবই লাগিব। তাইৰ এতিয়া যিহেতু চাকৰিটো নাই, তেনেস্থলত তাই ঘৰৰ পৰা সহায় লওক। পঞ্চমীৰ ভাল দিন আহিলে আকৌ ঘূৰাই দিব। আমাৰ দুইখন ঘৰৰ বুজাবুজিৰ ওপৰতহে কথা। তোমাৰ মনৰ কথাটো মই বুজি পাইছো। তুমি কি ভাবা মই নাজানো, কিন্তু যি হৈছে ভালেই হৈছে। সঁচা ছবি এখন দেখাৰ সুবিধা পাইছা তুমি। ভৱিষ্যত জীৱনত আগুৱাই যাওঁতে এই ছবিখনে তোমাক সহায় কৰিব বুলি মই ভাবো। মই কি কৈছো তুমি বুজি পাইছা নহয়? পাইছো দেউতা, পাইছো, কাৰণ এইটো কথাবোৰ হজম কৰিব পৰা নাই। পাৰিব লাগিব পঞ্চমী, তুমি সহ্য কৰিব পাৰিব লাগিব। মিছা কথা এটা সঁচা বুলি ভবাতকৈ সঁচা কথাটো জানিবলৈ সুবিধা পোৱাটো তোমাৰ ভাগ্য বুলি ভাবা। হতাশ নহবা, সাহসী হোৱা। নিজকে এনেকে ভাঙি যাবলৈ নিদিবা পঞ্চমী, নিজক মূল্য দিবলৈ শিকা। পঞ্চমী, কোৱা।
তোমাক কথা এটা কওঁ বুলি ভাবিলোঁ। কোৱাচোন। মানে বুলি আৰু ভাইটিৰ কথা কৈছোঁ। সিহঁতলৈ পইচা পঠিয়াবলৈ আৰু বেছি দিন নায়েই। আৰু মোৰ পৰা পঠিয়াবলৈ মোৰ লগত কিমান পইচা আছে তুমি দেখোন জানাই। কিন্তু সেই বুলিতো আৰু সিহঁতক ঘৰলৈ উভতাই আনিব নোৱাৰি দিয়াচোন। আৰু ঘূৰাই অনাটোও ভুল হ'ব, কাৰণ ঘৰলৈ উভতাই আনিলে সিহঁত হতাশ হৈ পৰিব। আৰু মইতো সিহঁতক বাহিৰলৈ পঠিয়াবলৈ বিচৰাই নাছিলোঁ। তুমিয়ে দেখোন কৈছিলা বোলে যিমান খৰচ হয় পঠিয়াই থাকিবা। আৰু এতিয়া তোমাৰ চাকৰিও নাই, যেতিয়া টকাও নাই, মই এটা কাম কৰোঁ বুলি ভাবিছোঁ, বুজিছা? কি কাম? তোমাৰ দাদাই যদি বেয়া নাপায় তেনেহ'লে সিহঁত দুটাৰ দায়িত্ব তেওঁ দেখোন ল'ব পাৰে। তুমি এটা কাম কৰা, বুজিছা? তুমি আজিয়ে দাদাক কৈ দিয়া। দাদাৰ পৰা পইচা লৈ বুলি আৰু ভাইটিলৈ পঠিয়াব লাগে। তাৰ বাহিৰে আৰু মোৰ বেলেগ একো উপায় নাই। তেওঁ আমাৰ অসুবিধা নিশ্চয় বুজি পাব। সমুদ্ৰ, তুমি এনেকুৱা এটা কথা কেনেকৈ ক'ব পাৰিলা? কথাটো মই কোৱা নাই নহয়, মায়েহে কৈছে। আৰু আৰু মায়ে কোৱা কথাটোৰ ওপৰত তোমাৰ ভাবিবলগীয়া একো নাই। মই কি কৰিম কোৱা? মইতো সিহঁতলৈ পইচা পঠিয়াব নোৱাৰোঁ। ঘৰখন কেনেকৈ চলাই আছোঁ সেইটো কেৱল মইহে জানো। আৰু তাৰোপৰি আৰু তুমি দাদা কথাটো ক'বলৈ বেয়া কিয় পাইছা? তোমাৰ প্ৰব্লেম হৈছে, দাদাই হেল্প কৰিবই লাগিব। নিশ্চয় কৰিব। দাদাক কথাটো মই নিশ্চয় ক'বও পাৰিম, কিন্তু দাদাক মই কথাটো নকওঁ। দাদাক কথাটো কোৱাৰ আগতে মোৰ তোমাকহে কেইটামান কথা ক'বলৈ মন গৈছে, কিন্তু নকওঁ। তোমাক কৈ লাভ নাই। মোৰ কথাবোৰ তুমি বুজি নাপাবা সমুদ্ৰ। মোৰ মাত্ৰ তোমাক এটা কথাই ক'বলৈ মন গৈছে। মোক সকলো ফালৰ পৰা নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু তুমি আজি ব্যৰ্থ। মই ভাবা মানুহজন তুমি নহয়। হেল্ল'। পঞ্চমী, তোমাৰ মোৰ আমাৰ চবৰে চাকৰি আছে। ছাৰে এইমাত্ৰ ফোন কৰিছা, আমাক ইমিডিয়েট অফিচলৈও মাতিছে। যিমান পাৰা সোনকালে অফিচলৈ আহা। এইটো চান্স আমি এৰিব নোৱাৰো পঞ্চমী। সঁচাকে কৈছা? মই ওলাইছো, তুমিও আহা। মই এতিয়া আহিছো। দেউতা, দেউতা। পঞ্চমী, জানো তোমাৰ মোৰ ওপৰত খং উঠিছে, কিন্তু এতিয়া খং কৰাতকৈ চিন্তা কৰা। পঞ্চমীৰ আগত তুমি আগৰ দৰে সহজ হ'ব পাৰিবানে? বা তাই তোমাক সহজভাৱে ল'ব পাৰিবনে? তাই তোমাক বুজি পালে, চিনি পালে। মাকৰ আসনত বহোৱা এগৰাকী মানুহ প্ৰয়োজন সাপেক্ষে কিমান ভয়ংকৰ হ'ব পাৰে, এই কথাটো তাই ভালকে বুজি পালে। দেউতা, দেউতা। কোৱা। দেউতা, মোক আকৌ অফিচলৈ মাতিছে। সেই মাত্ৰ ফোন কৰিছিলে। মোক আৰু দুজনক আকৌ ৰখাৰ কথা কৈছে। ভাল কথা। আজিয়ে লগ কৰিবলৈও মাতিছে। যোৱা আকৌ। এক মিনিট ৰ'ব। তুমি মোৰ জীৱন ঘূৰাই দিলা প্ৰভু। মই যে আকৌ হাঁহিবলৈ পাম সেয়া মই ভবাই নাছিলো। তুমি মোক আকৌ জীৱন ঘূৰাই দিলা, হাঁহি ঘূৰাই দিলা। সেই ধাৰ মই কিহেৰে খুজিম প্ৰভু, কিহেৰে খুজিম? মই আহি আছোঁ ৰ'বা। চাকৰিটো ঘূৰি আহিল, দৰমহা পাম। সেই টকাৰে সেই ঘৰখনৰ প্ৰয়োজনবোৰ পূৰ হ'ব। কিন্তু মই যে হেৰুৱালো সেয়া জানো মই ঘূৰাই পাম? নাপাওঁ। চিৰজীৱনৰ কাৰণে সেয়া হেৰাই গ'ল মোৰ পৰা। মই এতিয়া নিজক কি বুলি ক'ম? মই সুখী নে সুখী হোৱাৰ অভিনয় কৰা এগৰাকী অভিনেত্ৰী? কি ক'বা এতিয়া? এইকেইদিনটো বহুত কথাই কৈ আছিলা, এতিয়া পিছে কি ক'বা? আপুনি মোক এনেকৈ কিয় কথা শুনাই আছে? কথা শুনোৱা নাই, মই মাত্ৰ জানিব বিচাৰিছো পঞ্চমীক আকৌ অফিচলৈ মাতি পঠিয়াইছে। এই কথাটো জনাৰ পিছত তুমি এই বিষয়ে কি ক'বা?
তাইৰ চাকৰিটো নোহোৱা হোৱাৰ পিছত বহুত কথাইতো ক'লা। এতিয়া পিছে কি ক'বা জনা হ'লে ভাল আছিল। মই আচলতে বহুত চিন্তাত পৰিছিলোঁ। সমুদ্ৰৰ অকল চাকৰিটোৰে ঘৰখন নচলে। চিন্তাত পৰিব পাৰা, চিন্তাত পৰাটো স্বাভাৱিক কথা। কিন্তু তোমাৰ চিন্তাটো ইমান বেছি হৈ গ'ল যে পঞ্চমীৰ সন্মুখত তোমাৰ মুখাখন খোল খাই গ'ল। জানো তোমাৰ মোৰ ওপৰত খং উঠিছে, কিন্তু এতিয়া খং কৰাতকৈ চিন্তা কৰা পঞ্চমীৰ আগত তুমি আগৰ দৰে সহজ হ'ব পাৰিবানে? বা তাই তোমাক সহজভাৱে ল'ব পাৰিবনে? তাই তোমাক বুজি পালে, চিনি পালে। মাকৰ আসনত বহোৱা এগৰাকী মানুহ প্ৰয়োজন সাপেক্ষে কিমান ভয়ংকৰ হ'ব পাৰে এই কথাটো তাই ভালকে বুজি পালে। অথচ তাই এই ঘৰখন এৰি গুচি যাবও নোৱাৰে। তাই গোটেই জীৱনে ঘৰখন সহ্য কৰি যাব লাগিব। সহ্য কৰিবলৈ যাওঁতে তাইৰ কিমান কষ্ট হ'ব মই সেইটোহে ভাবিছোঁ। হঠাৎ চাকৰি এটা নাই বুলি ক'লে সকলোৰে খং উঠিব দিয়কচোন। তাতে তাই ইমানখিনি দায়িত্ব লৈ লৈছে। সেইখিনি কথা তুমিতো ভালদৰেও আলোচনা কৰিব পাৰিলা হয়, কিন্তু তুমি কি কৰিলা এবাৰ ভাবি চাইছানে? তুমি যে পঞ্চমী মানুহজনীতকৈ তাইৰ চাকৰিটোক বেছি গুৰুত্ব দিয়া সেই কথাটো তুমি ভালকৈ বুজাই দিলা। চাকৰিটো হয়তো তাই আকৌ ঘূৰাই পালে তাই ঘৰখনৰ দায়িত্ব ল'ব। তাইৰ টকাৰে আমি ভাত খাম, ৰাজ আৰু বুলিয়ে তাইৰ টকাৰে ভৱিষ্যতৰ সপোন দেখিব। কিন্তু এইখিনি কৰিবলৈ যাওঁতে তাইৰ ওচৰত তোমাৰ লাজ লাগিবনে নাই মই নাজানো, মোৰ কিন্তু লাজ লাগিব। টকা অহা ৰাস্তা বহুত থাকে, কিন্তু মৰম চেনেহ নোহোৱা হৈ গ'লে ঘূৰি অহা ৰাস্তাবোৰ বন্ধ হৈ যায়। মই নাভাবোঁ পঞ্চমীয়ে তোমাক আকৌ সহজভাৱে ল'ব পাৰিব। আচলতে কি জানা সমুদ্ৰ, এইখন ঘৰৰ বাবে মই এটা যন্ত্ৰ, টকা ঘটা যন্ত্ৰ। যন্ত্ৰ এটা চলি থকালৈকে সকলোৰে পৰা আদৰ পায়, কিন্তু যন্ত্ৰটো বেয়া হৈ বন্ধ হৈ গ'লে হেঁচুকত দলিয়াই দিয়ে, কোনেও ঘূৰিও নাচায়। পঞ্চমী প্লিজ, তুমি কথাবিলাক ধৰি নাথাকিবা। নাই নাই, কিয় ধৰি থাকিম? মই সকলোকে আগৰ দৰে সহজভাৱেই ল'ম। কেৱল এতিয়াৰ পৰা সাৱধান হ'ম। যদি আকৌ কিবা বিপদ হয় মই অকলেই তাৰ মুখামুখি হ'বলৈ সজাগ হৈ থাকিম। আৰু এটা কথা, এইখন ঘৰৰ মই বৰ মৰমৰ মানুহ নহয় বুলি এতিয়াৰ পৰা মনত ৰাখিম। আচলতে কি জানা সমুদ্ৰ, এইখন ঘৰৰ বাবে মই এটা যন্ত্ৰ, টকা ঘটা যন্ত্ৰ। যন্ত্ৰ এটা চলি থকালৈকে সকলোৰে পৰা আদৰ পায়, কিন্তু যন্ত্ৰটো বেয়া হৈ বন্ধ হৈ গ'লে হেঁচুকত দলিয়াই দিয়ে, কোনেও ঘূৰিও নাচায়। মই যদি আকৌ বন্ধ হৈ যাবলগীয়া হয়, চুকত পৰি থাকিবলগীয়া হয়, এতিয়াৰ দৰে আৰু দুখ নকৰোঁ। মোৰ মূল্য কিমানখিনিলৈকে ভালদৰে জনাৰ পিছত দুখ কৰাৰ প্ৰশ্নই নুঠে। এতিয়াৰ পৰা যিকোনো পৰিস্থিতি আৰামত মানি ল'ব পাৰিম। থেংক ইউ লকডাউন। চোৱাচোন, এই লকডাউন নহা হ'লে মই এখন সঁচা ছবিৰ পৰা সদায় আঁতৰি থাকিলোহেঁতেন। বুজিয়ে নাপালোহেঁতেন এই ঘৰখনৰ বাবে মই কি। লকডাউনেহে মোক সঁচা ছবিখন দেখুৱালে, গতিকে লকডাউনৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। লকডাউনৰ কাৰণেহে মই বুজি পালোঁ যে মই ৰাতি ফুলা এপাহ ৰজনীগন্ধা, পোৱা হ'লেই যাৰ কোনো মূল্য নাই, শাৰী পুচি দলিয়াই দিয়ে জাবৰৰ দমলৈ। তাৰ কাৰণে মানুহক দুখ দি একো লাভ নাই। ৰাতি ফুলা ৰজনীগন্ধাপাহে ৰাতিৰ দৰে পোৱা সুবাস বিলাব নোৱাৰে। ঠিক তেনেকৈ যেতিয়ালৈকে দিব পৰা যায় তেতিয়ালৈকে সকলো ঠিকে থাকে, আৰু যেতিয়া দিবলৈ একো নাথাকে তেতিয়া সকলো শূন্য হৈ পৰে। সেই বাস্তৱখিনি জনাৰ পিছতো মই সকলোকে সহজভাৱেই ল'ব পাৰিম বুলি কৈছোঁ। পাৰিম, মই সকলোকে সহজভাৱে ল'ব পাৰিম, কাৰণ এটাই, কাৰণ সেইখন ঘৰৰ পৰা উভতি যোৱাৰ মোৰ আৰু ৰাস্তা নাই।
য'ত সেই সুখাহটোলৈকে থাকিব লাগিব সেইখন ঘৰ মোৰ আপোন ঘৰ পঞ্চমী